নমস্কাৰ বন্ধু বান্ধৱী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাই আহকচোন আজি কণী এটা নতুন ইউনিক ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে কণী লৈছোঁ 4টা, চচপেনটোত তৈ লৈছোঁ। প্ৰথমতে তাতে চচপেনটোতে মই অকণমান পানী দি দিছোঁ। এতিয়া মই কণীৰ কাৰণে ব্যৱহাৰ কৰিম পিঁয়াজ, কেঁচা জলকীয়া, বিলাহী। পিঁয়াজ লৈছোঁ ডাঙৰ এটা আৰু সৰু এটা, এইখিনিও মই ভালদৰে কাটি লৈ লৈছোঁ। এতিয়া মই ভালদৰে মিডিয়াম সাইজত কাটি লৈছোঁ পিঁয়াজখিনি। কেঁচা জলকীয়াকেইটা অলপ ভালদৰে দুফাল কৰি দিছোঁ আৰু বিলাহী দুটা মই পেষ্ট বনাই ল'ম। মিক্সাৰ মেচিনত পেষ্ট কৰি লৈ ল'ম। মানে ভালদৰে মই আগতে মিডিয়াম সাইজ কৰি কাটি লৈ লৈছোঁ। বিলাহী দুটাও মোৰ কাটি লোৱা হৈ গ'ল। আহকচোন মিক্সাৰ মেচিনত এটা পেষ্ট বনাই লৈ লওঁ। পেষ্ট কৰি লোৱা হৈ গ'ল মোৰ বিলাহীখিনিও। হালধি এচামুচ, নিমখ, ৰেড চিলি পাউডাৰ, জালুক পাউডাৰ, আদা নহৰু। এতিয়া প্ৰথমতে মই কণীখিনি বইল কৰি লৈ লৈছোঁ। কণীকেইটা মোৰ বইল কৰি লোৱা হৈ গ'ল। কণীখিনি এতিয়া মই প্ৰথমতে বাকলি গুচাই লৈ লৈছোঁ। কণীকেইটা মোৰ বাকলি গুচাই লোৱা হৈ গ'ল। আহক গেছৰ চুলাটো জ্বলাই দি কেৰাহীটো বহাই দি তাতে মিঠাতেল অলপমান দি দিছোঁ। কণীৰ কাৰণে হালধি এচামুচ দি দিছোঁ আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ। সেইখিনিও দি দিয়া হ'ল। এতিয়া কণীখিনি প্ৰথমতে ফ্ৰাই কৰি লৈ ল'ম। এতিয়া মই কণীকেইটা ফ্ৰাই কৰি লৈ ল'ম। এনেকৈ দুবাৰ তিনিবাৰ হেতাখনে লৰাই দি দিছোঁ। কণীকেইটা মোৰ ফ্ৰাই কৰি লোৱা হৈ গৈছে। এতিয়া মই বঢ়িয়াকৈ থাল এখনত লৈ ল'ম। যিখিনি তেল ৰৈ গৈছে সেইখিনি তেলতে মই গ্ৰেভিখিনি বনাই ল'ম। প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ, তেজপাত এখিলা, লং ইলাচি দি দিছোঁ। এইখিনিও হেতাখনে লটপট কৰি দিছোঁ। কাটি লোৱা পিঁয়াজখিনিও মই দি দিছোঁ। এইখিনিও 2 মিনিটমান ভালদৰে ভাজি ল'ম। এইখিনিও মোৰ ৰঙচুৱা হৈ গৈছে। এতিয়া বিলাহীখিনি পেষ্ট কৰি লোৱাখিনিও দি দিওঁ। সেইখিনি মই 3 মিনিটমান ভালদৰে ভাজি ল'ম যাতে বিলাহী আৰু পিঁয়াজখিনি যেনে এটা এক হয়। সেইখিনি মই ভালদৰে ভাজি লৈ আছোঁ। 2-3 মিনিটমান ভালদৰে ভাজি ল'ম। এনেদৰে যাতে তলত লাগি নাযায় হেতাখনে লৰাই থাকিব। এতিয়া মই মছলাখিনি এড কৰি দিম। গোটেইখিনি একেলগে এড কৰি দিয়া গৈছে। নিমখ, হালধি, জিৰা, এইখিনি গোটেইখিনি একেলগে দি দিছোঁ। এইখিনিও ভালদৰে ভাজি ল'ম যাতে তলত লাগি নাযায়। গেছৰ ভলিউমটো অলপ কমাই ৰাখিব। এতিয়া তাতে মই অকণমান পানী ব্যৱহাৰ কৰিম। একেলগে পানী সেইটো একেবাৰে দিব নালাগে, অকণমান দি দিব। এতিয়া মই অকণমান দি দিছোঁ। এতিয়া একেবাৰে মই পানী দি দিছোঁ। এইখিনি অকণমান উতলাই আহিব দিম। উতল অহাৰ আগত মই এতিয়া কেঁচা জলকীয়া কাটি লোৱাখিনি কেঁচা জলকীয়াখিনি দি দিছোঁ। কেঁচা জলকীয়াখিনি পিছত দিয়াৰ কাৰণটো হ'ল কেঁচা জলকীয়া এটা যিটো চেন আছে সেইটো ভাল লাগে। এতিয়া মই ফ্ৰাই কৰি লোৱা কণীকেইটাও দি দিছোঁ। এনেদৰে হেতাখনে 2 মিনিটমান লৰাই দিছোঁ। এতিয়া মই ঢাকনি এখন মাৰি দিম। 3 মিনিটৰ কাৰণে ৰাখি দিছোঁ। ঢাকনিখন গুচাই দি অকণমান লৰাই দিম আকৌ হেতাখনেৰে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে এনেকৈ ঘৰত বনাই খাব পাৰিব, ট্ৰাই কৰি চাবচোন। আকৌ 2 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দি ঢাকনিখন গুচাই দিয়া হৈছে। এতিয়া মোৰ কণী তৰকাৰীখন হৈ গৈছে আৰু 1 মিনিটমান ৰাখি পেলাই মই নুমাই দিম। কণীৰ তৰকাৰীখন মোৰ হৈয়ে গৈছে। চাওকচোন কেনেকুৱা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব।
এতিয়া মোৰ কণী তৰকাৰীখন হৈ গৈছে থাল এখনত নমাই লৈছোঁ মই এতিয়া মই কণী তৰকাৰী যে ভাতটো খাই দিম আৰু ৰাতিৰ সাজটো